মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই নৱমমান শ্ৰেণীৰ উচ্চ গণিতৰ 1.1 অনুশীলনীৰ 3 নম্বৰত দশমিক পদ্ধতিত প্ৰকাশ কৰা এই অংকবোৰ শিকাম। তোমালোকে চাবা, এতিয়া 3ত আছে 1 নম্বৰতে 32 এনেকৈ আছে, বেছ 8 তাৰমানে 8ৰ ভূমিত প্ৰকাশ কৰিব লাগে। 8টো তলেদি আছে, অকল এনেকৈ তল, গতিকে আমি ইয়াক দশমিক পদ্ধতিত যদি প্ৰকাশ কৰিব লাগে, ইয়াক আমি এনেকৈ লিখিম 3 2 8 সমান 3 into 8 plus 2 into 8 to the power 0 সমান 24 plus anything to the power 0 equal 1 তাৰমানে 2 into 1 অৰ্থাৎ 24 plus 2 equal 26। তাৰপিছত মই একে ভূমিত থকা অংক তোমালোকক মই এটাই কৰিম। তাৰপিছত মই 6 ভূমিৰ আছে 2 নম্বৰটোত 1 4 3 এইটো আমাৰ 6 ভূমি। এইটো এনেকুৱা হ'ব 1 সলিউশন লিখিছো আমি, সলিউশন শর্ট ফর্ম যে 1 4 3 6 6 ভূমি হলি 1 into 6 square plus 4 into 6 1 আহিব plus 3 into এটা 6 to the power 0 আহিব। এটো হ'ব গতিকে 6 6 36 24 plus 3 এইকেইটা যোগ কৰিলে হ'ব 3 4 7 আৰু 6 13 গতিকে by 1 3 3 6 এইটো হ'ব আমাৰ দশমিক পদ্ধতিত 63 হ'ব অংকটো। তাৰপিছত আছে তোমালোকৰ 3 নম্বৰটো দ্বৈতভূমিত প্ৰকাশ কৰা, আৰু এই দ্বৈতভূমিত প্ৰকাশ কৰা অংক তোমালোকক মই আগতে কৰি দিয়া হৈছে, গতিকে এইটো তোমালোকে কৰি ল'বা। 4টো আছে 7ৰ ভূমিৰ, সেয়ে দিয়া হৈছে, গতিকে মই 5 নম্বৰ অংকটো কৰিম 8ৰ ভূমিৰ 11658 1165 এইটো 8ৰ ভূমিৰ অংক। ইয়াক আমি দশমিকত প্ৰকাশ কৰিম। ইয়াক দশমিকত প্ৰকাশ কৰিলে এনেকুৱা হ'ব 1 1 সলিউশন বুলি লিখি লৈছো এনেকৈ 1165 বেছ 8 হলে 1 into 8 1 2 3 plus 1 into 8 square plus 6 into 8 plus 5 into 8 to the power 0। এতিয়া তোমালোকক এইটো ভাঙি দিম, 3টা 8 8 মানে 64 64 আকৌ 8 দি 4 8 32 3 8 6 48 49 51 তার মানে 5 1 2 প্লাস 64 এটা হবো 48 প্লাস 5 এইটা যোগ কৰিলে হ'ব 8 আৰু এই 5 8 13 14 15 16 17 18 19 হাতে গেল 1 তার মানে 5 6 11 12 2 হাতে গেল 1 তাৰপিছত
কয়বার করে শিশু 8 বছর 13 14 15 16 17 18 19 শূন্য হাতে গেল 1 তাৰপিছত 5 6 6 11 1 12 2 হাতে গেল 1 লে 6 29 হ'ব দশমিকত ইয়াক আমি ৰস কৰিলে এই সংখ্যাটো আমি এনেকৈ ব্ৰেকেটৰ তলত 10 ভূমিৰ সংখ্যা এতিয়া আমি 10 ভূমি বুলি লিখি দিব পাৰোঁ তাৰপিছত তোমালোকে চোৱা 8 ভূমিৰ অংক আমি কৰিলোঁ ইয়াৰ পিছত আমি 16 মানে 16 ভূমিৰ কৰিম এটা 16 ভূমিত 4169 4169 এটো 16 ইয়াৰ ভূমিটো বেছ টু 16 গতিকে আমি ইয়াত সলিউশনত লিখিম এনেকৈ যে 4169 এটো হ'ব আমাৰ কিমান 16 ইয়াৰ বেছটো গতিকে 4 into 16 কিউব হ'ব কিউব প্লাস 1 into 16 square plus 6 into 16 plus 9 into 16 to the power 0 আমি ইয়াত 16 ক আমি তিনিবাৰ পূৰণ কৰিম আৰু আমি 4 দি পূৰণ কৰিব লাগিব গতিকে আমি কিমান হ'ব 4096 4 into 4096 প্লাস 16 গুণ এটো এনেকৈ কৰি চালে হ'ল 16 গুণ 6 গুণ 34 6 হাতে গেল 3 তাৰপিছত 6 এটো 1 এটো 6 9 6 15 1 2 তাৰ মানে এটো হ'ব 256 প্লাস 6 দি যদি গুণ কৰো 6 গুণ 34 6 গুণ 6 3 9 আৰু এইটো হ'ব 9 তাৰ পিছত এক আমি 4 দি পূৰণ কৰিব লগা আছে সাম এটো 6 গুণ 24 ৰ 4 হাতে গেল 2 9 গুণ 36 37 38 ৰ 8 হাতে গেল 3 গতিকে 3 টো ইয়াত বহুৱাই দিলো আৰু 4 কিমান 16 ইয়াত লিখি দিছো প্লাস 256 প্লাস 96 প্লাস 9 এতিয়া আমাৰ এই গোটেইকেইটা আমি যোগ কৰিব লাগিব যোগ কৰিলে 9 6 15 16 17 18 19 20 21 22 23 24 25 ৰ 5 হাতে গেল 2 2 হলি 9 10 11 12 13 14 15 16 17 18 19 20 24 4 হাতে গেল 2 2 2 4 4 3 7 আৰু ইয়াতে থাকিল 1 6 অৰ্থাৎ দশমিকত প্ৰকাশ কৰিলে আমাৰ এইটো আমাৰ এনেকুৱা হ'ব গতিকে আমি 16 ভূমিৰ অংক তোমালোকক কৰি দিলো ইয়াৰ পিছত তোমালোকক আকৌ 16 ভূমিৰ এটা আমি সংখ্যাৰে থকা অংক কৰি দি আছো এইটো তোমালোকে উঠাই ল'বা এইটো হৈছে 8 নম্বৰ 8 নম্বৰ অংকটোত আছে CD6 CD216 ইয়াক আমি সলিউশন কৰিম এনেদৰে CD216 equal C into 16 1 2 গতিকে স্কয়ার হ'ব প্লাস B into 16 হ'ব প্লাস 2 আছে
2 into 16 to the 1 0 গতিকে এইটো 1 লিখি দিলোঁ এতিয়া c মানে হ'ব আমাৰ 16 হ'লে 9 লগি যাব গতিকে 10 এটা 12 হ'ব 12 পূৰণ 16 গুণত কিমান আছিল 16 হ'লে 6 to 56 to 56 plus 13 into 16 plus 2 এটা 12 পূরণ 256 12 পূরণ 3072 হ'ব এটো পূরণ কৰিলে এটো 3072 হ'ব আৰু এটো হল 18 গুণ 2 8 যোগ 2 এতিয়া এইখিনি আমি কি কৰি ল'ব লাগিব যোগ কৰি দিব লাগিব এনেকৈ 2 8 10 10 এ 2 12 আর গেল 1 1 হলে এটো এটি 8 হ'ব 3 নম্বৰত 2 এটো হ'ব 2 তাৰ পিছত 3 এটো হ'ব আমাৰ CD2 16 ৰ এনসার 3282 এতিয়া 16 ভূমিৰ অংক বহুত আছে তথাপি CD2 16 গলু DC2 16 প্ৰায় একে অংক গতিকে আমি তোমালোকক আৰু এটা কৰি দি আছো D6 C1 16 এটা কৰিম এটো হইছে নাম্বার 11 ইয়াত দিয়া আছে DC2 এটো CD2 এটো DC2 16 সলিউশনত আমি এনেকৈ লিখিম DC2 16 মান D into 16 square plus C into 16 plus 2 into 1 D ৰ মান আছিল আমাৰ 13 পূৰণ 256 plus C ৰ মান আছিল আমাৰ 12 into 16 plus 2 এতিয়া 256 ক যদি আমি 13 এটি পূরণ কৰি যাম এটো হ'ব 3328 3328 হ'ব আৰু এটো হ'ব 8 8 হলে 108 হ'ব 108 যোগ 2 108 মানে 200 গুণ 12 হয় না 92 হয় এটো 192 চলি এতিয়া এটো আমি যোগ কৰি দিলে 2 2 4 8 12 হাতে গেল 1 10 হল 11 12 আর 2 হাতে 1 মানে 2 3 5 আর 3 এইটো হ'ব আমাৰ এনসার আর তোমালোকক দশমিকৰ দি প্ৰকাশ কৰা ইয়াৰ আমি প্ৰায়খিনি অংক কৰি দিছো গতিকে তোমালোকে চাবা কেনেকুৱা পাইছা মোক জনাবা আৰু তোমালোকে পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে ভিডিঅ'বিলাক তোমাৰ লগৰবিলাক কৈ সাবস্ক্ৰাইব কৰি দিবা আৰু ওচৰত থকা যেটো বেল আইকন আছে তাৰে অলপ ক্লিক কৰি দিবা আৰু তোমালোকৰ সহাৰি পালে মই ভিডিঅ' আপলোড দিবলৈ প্ৰস্তুত